প্ৰদান কৰা হৈছে আমি সকলোকে এটা ডাঙৰ হাত পৰিবাৰিক হিচাপে বিচাৰিছোঁ পবিত্ৰ মোহন ফুকন ডাঙৰীয়াৰ সহধৰ্মী বাইদেউ আমাৰ মাজত আছে তেখেত এনেকুৱা এষাৰ কথা কোনে কৈছিল মোৰ নামটো হয়তো মই ক'ব নোৱাৰিম আজি তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাই সন্মান জনাব বুলি এই ৰাইজৰ কামবোৰ কৰি আমাৰ সাংস্কৃতিক জীৱনত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাই আমাৰ পিতৃস্বৰূপ সাংবাদিক প্ৰয়াত লক্ষী দত্ত ৰাজেন শৰ্মা তামুলী দেৱেনচন বৰবৰুৱা ডাঙৰীয়াক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু তেখেতসকলৰ স্মৃতিত লক্ষী দত্ত শুৱনি বঁটা আমি এই বছৰ আগবঢ়াইছোঁ যোৰহাট জিলাখনৰ ভিতৰত জ্যেষ্ঠ প্ৰবীণ সাংবাদিক দেৱেন্দ্ৰনাথ বৰা ডাঙৰীয়া ৰাজেন শৰ্মা তামুলী শুৱনিত বঁটা প্ৰদান কৰিছোঁ যোৰহাট জিলাৰ অন্যতম জ্যেষ্ঠ সাংবাদিক সাহিত্যিক নাট্যকাৰ তিতাবৰ ৰঙাজানৰ প্ৰদীপ গগৈ ডাঙৰীয়া ছাৰ দেৱেনচন বৰবৰুৱা শুৱনি বঁটা আমি আগবঢ়াইছোঁ সাপেখাতী পবিত্ৰ মোহন ফুকন ডাঙৰীয়াক এই তিনিগৰাকী ব্যক্তিক আমাৰ পিতৃস্বৰূপ তিনিগৰাকী প্ৰয়াত সাংবাদিকৰ শুৱনত বঁটা প্ৰদান কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ আমি নিজৰ সাংবাদিকতাৰ জীৱনত যিসকলৰ আঙুলিত ধৰি আমি সাংবাদিকতা শিকিছিলোঁ সেইসকলৰ শুৱনিত আমি কিবা এটা কাম কৰিবলৈ পাই আমি সাংবাদিকতা জীৱন ধন্য হৈছে বুলি অনুভৱ কৰিছোঁ তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাই আজি যি পদক্ষেপ গ্ৰহণ কৰিছে বিশেষকৈ তিনিগৰাকী তিতাবৰৰ বৰেণ্য ব্যক্তি শিক্ষা জগতৰ লগত সাংস্কৃতিক জগতৰ লগত সাংবাদিক জগতৰ লগত জড়িত তিনিগৰাকী ব্যক্তিৰ নামত বঁটা প্ৰদান যি অনুষ্ঠান অনুষ্ঠিত কৰিছে আমি তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থালৈ আমাৰ ফালৰ পৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি নিজে আপ্লুত হৈছোঁ আমাক বিশিষ্ট লোকশিল্পী ঢুলীয়া শিল্পী সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক বিহু সুৰক্ষা সমিতি অসমৰো কৰ্ণধাৰ সদস্য সাহিত্যিক বিভিন্ন গুণৰ অধিকাৰী লেখক তেখেতৰ যি স্মৃতি বঁটা চেনেহী অসমী বঁটা আমাক প্ৰদান কৰাত আমি আপ্লুত হৈছোঁ আৰু আমাৰ তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থালৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ